নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যুৰ নতুন পাক নম্ৰতাৰ মৃত্যুৰ ঘটনাত সাঙুৰ খাইছে এআইডিএফৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰ আন্নায়াতুল ঘটনাৰ পিছতে এতিয়া আত্মগোপন কৰি আছে বিধায়ক পুত্ৰ আন্নায়াতুলে ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ লগতে আন এখন থানাত এজাহাৰ দাখিল কৰিছে নম্ৰতাৰ পৰিয়ালে উল্লেখযোগ্য যে ৩ জুনৰ নিশা বান্ধৱীৰ ফোনৰ পিছতে ওলাই গৈছিল নম্ৰতা বৰা নিশা ১:৩০ বজাত এগৰাকী বান্ধৱীৰ ফোন আহিছিল নম্ৰতালৈ তাৰ পিছতে ৪ বন্ধু বান্ধৱীৰ সৈতে ওলাই গৈছিল নম্ৰতা ওলাই যোৱা সময়ত নম্ৰতাৰ কোঠাতে আছিল আইফোন আনহাতে কোঠাৰ দুৱাৰো খোলা অৱস্থাত পোৱা গৈছে ৪ জুনত পুৱতি নিশা শিলঙৰ পৰা গুৱাহাটীলৈ উভতাৰ পথত দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতাৰ এই দুৰ্ঘটনাৰ পিছতে লগৰ কেইজনক এৰি গুচি আহিছিল আন্নায়াতুল আৰু পলায়ন কৰা আন্নায়াতুল এআইডিএফ দলৰ বিধায়িনী দলৰ হাফিজ বছিৰ আহমেদৰ পুত্ৰ বিধায়িনী নেতা হাফিজ বছিৰ আহমেদৰ পুত্ৰ এতিয়া সমগ্ৰ ঘটনাত সাঙুৰ খাই পৰিছে ইয়াৰ পিছতে দুই বন্ধুৱে অন্য বাহন ৰখাই হস্পিটেললৈ লৈ গৈছিল নম্ৰতাক নংপু আৰক্ষীয়ে বাহনৰ গৰাকী আন্নায়াতুলক সোধপোছ কৰাত আন্নায়াতুলে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ কথা স্বীকাৰ কৰে দুৰ্ঘটনাৰ সময়ত ইছমাইল হক চৌধুৰী নামৰ চালকে বাহনখন চলাই অহাৰ কথা স্বীকাৰ কৰিছে আন্নায়াতুলে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা আন্নায়াতুলে চলাই আহিছিল দুৰ্ঘটনাত পতিত বাহনখন এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপিৰ হস্তক্ষেপ কামনা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে অমায়িক মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত উল্লেখযোগ্য যে ৩ জুনৰ নিশা মংগলদৈৰ গায়ত্ৰী বৰা সোণাৰীৰ প্ৰজ্ঞা বৰা গোলাঘাটৰ মৃগাংক বৰা আৰু গুৱাহাটীৰ আন্নায়াতুলৰ সৈতে ওলাই গৈছিল নম্ৰতা কিন্তু ৪ তাৰিখে পুৱতি নিশা গুৱাহাটীলৈ উভতাৰ পথত এক দুৰ্ঘটনাত পতিত হৈ নম্ৰতা মৃত্যুমুখত পৰাৰ খবৰ লাভ কৰে পৰিয়ালে কিন্তু প্ৰকৃততে যদি ৰখাই থোৱা বাহনত খুন্দাই মাৰিছিল তেনেহ'লে বাহনখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হোৱাৰ কোনো চিন নাছিল মাত্ৰ বাহনখনৰ বাওঁফালৰ দৰ্জাখন ভাগি যোৱাহে স্পষ্ট হৈ আছিল যাকে লৈ এতিয়া সমগ্ৰ ঘটনা পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে নম্ৰতা বৰাৰ পৰিয়ালে এতিয়া প্ৰশ্ন হৈছে গায়ত্ৰী বৰাক লৈ কিয় পলায়ন কৰিছিল আন্নায়াতুলে নম্ৰতা বৰা প্ৰজ্ঞা বৰা আৰু মৃগাংক বৰাৰ মৃত্যু হোৱা বুলি ভাবিছিল নেকি আন্নায়াতুলে হঠাৎ ক'ৰ পৰা আবিৰ্ভাৱ হ'ল বাহনৰ চালক ইছমাইল হক চৌধুৰীৰ নিজকে বচাবলৈ ইছমাইল হক চৌধুৰীক ব্যৱহাৰ কৰিছে নেকি আন্নায়াতুলে নম্ৰতাৰ ফোন ঘৰতে পোৱাৰ লগতে কিয় খোলা আছিল কোঠাৰ দুৱাৰ ঘটনাৰ পিছতে কিয় আত্মগোপন কৰি আছে বিধায়ক পুত্ৰ আন্নায়াতুলে পুৱা ৬:২০-২৫ বজাত ৰিচা বৰুৱা নামৰ এগৰাকী যুৱতীয়ে ফোন কৰিছিল নম্ৰতাৰ পিতৃক দিল্লীত অধ্যয়নৰত ৰিচা বৰুৱা নম্ৰতাৰ বান্ধৱী বুলি কৈছিল ৰিচাই নম্ৰতাৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি কৈছিল তাৰ পিছতে ৰিচাৰ পৰা মৃগাংক বৰাৰ ফোন নম্বৰ লৈছিল পিতৃয়ে মৃগাংকলৈ ফোন কৰাত প্ৰজ্ঞা বৰাই ছানৰাইজ চাবলৈ অহাৰ কথা উল্লেখ কৰিছিল কিন্তু পলম হোৱাত উভতি যাওঁতে ডিভাইডাৰৰ কাষতে এখন ট্ৰাকে খুন্দিওৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছিল এই দুৰ্ঘটনাৰ পিছতে টুৰিষ্ট বাহনত নংপুৰ চিকিৎসালয়লৈ নিছিল প্ৰজ্ঞা আৰু মৃগাংকই কিন্তু দুৰ্ঘটনাগ্ৰস্ত বাহনখন লৈ গায়ত্ৰী বৰাক লৈ পলায়ন কৰিছিল আয়াতুল্লাহে 6:20-25 মানত এটা ফোন আহিলে ফোনটোত মোক সুধিলে যে আপুনি নম্ৰতা বৰাৰ কি হয় মই বোলো মই দেউতাক হওঁ আপোনাক মই নম্ৰতা বৰাৰ কথা এটা ক'ব বিচাৰিছোঁ বোলো কি কথা বোলে আজি ৰাতিপুৱা শিলঙৰ পৰা ঘূৰি অহাৰ মুহূৰ্তত এক্সিডেণ্ট হৈ তাই ডেথ হৈ গৈছে এইটো ৰিচা বৰুৱা নামৰ এজনী ছোৱালীয়ে কৈছিলে দিল্লীত পঢ়ি আছোঁ বুলি ক'লে তাই মই বোলো তুমি কোনে কৈছা মই দিল্লীত পঢ়ি আছোঁ তাইৰ লগৰে নম্ৰতাৰ মই লগৰ মই আকৌ তাইলৈ ফোন কৰিলোঁ ৰিচা বৰুৱালৈ ফোন কৰিলোঁ যে তাত প্ৰকৃততে কোন আছে এতিয়া তেতিয়া ক'লে যে প্ৰজ্ঞা দিহিঙীয়া আৰু মৃগাংক বৰুৱা নামৰ দুজন তাইৰ লগৰ আছে আৰু বাকীখিনি আছে মই বোলো সিহঁতৰ নম্বৰটো মোক দিয়া তেতিয়া মোক এটা নম্বৰ দিলে মই নম্বৰটো মৃগাংক বৰুৱাৰ নম্বৰ দিছিলে মই নম্বৰটোত মৃগাংক বৰুৱাক ফোন কৰিলোঁ মৃগাংক বৰুৱাই ফোনটো গ্ৰহণ কৰি প্ৰজ্ঞা হাজৰিকাক দিলে প্ৰজ্ঞা হাজৰিকাই গোটেই কথাটো ক'লে যে আমি ছানৰাইজ চাবলৈ আহিছিলোঁ কিন্তু দেৰি হোৱাৰ কাৰণে ছানৰাইজ নাচাই আমি আধা বাটতে ঘূৰি গ'লোঁ ঘূৰি গৈ যাওঁতে ডিভাইডাৰ এটাৰ ওচৰত ডিভাইডাৰ এটা আছিলে ডিভাইডাৰটো এনেকৈ ছাইডলৈ যাওঁতে বাকী এখন ৰৈ থকা ট্ৰাক আছিলে ৰৈ থকা ট্ৰাকখনক আমি ক্ৰছ কৰি ঘূৰিব খোজোঁতে এখন ট্ৰাকে আমাক মাৰি দিলে সেই বুলি ক'লে আৰু তেতিয়াই নম্ৰতাই দুখ পাইছে বুলি ক'লে বোলো এতিয়া অৱস্থা কেনেকুৱা ক'লে যে এতিয়া ক্ৰিটিকেল অৱস্থাত আমি নংপুৰ হস্পিটেলত ভৰ্তি কৰিছোঁ তো ইতিমধ্যে মই
কথাটো লগে লগে সামৰি পেলাই মই ড্ৰাইভাৰ বিচৰাত লাগিলোঁ কাৰণ মই নিজে গাড়ী চলোৱা ইমান দূৰ যাব নোৱাৰোঁ গতিকে ড্ৰাইভাৰ এজন বিচাৰি পেলাই মই যাবলৈ ব্যৱস্থা কৰিলোঁ গৈ তাত আমি গম পালোঁ যে যিখন গাড়ী এক্সিডেণ্টটো কৰিছিলে যিখন গাড়ী সিহঁতি লৈ গৈছিলে বুলি কৈছে সেই গাড়ীখনে এক্সিডেণ্ট কৰাৰ পাছতে গাড়ীখন নম্ৰতাক তেনেকুৱা এটা সংকটজনক মুহূৰ্তত উলিয়াই পেলাই মৃগাংক আৰু প্ৰজ্ঞাই এই টুৰিষ্ট কাৰ এখনত যেনে তেনে অনুৰোধ কৰি পেলাই টুৰিষ্ট কাৰ এখন ৰখাই পেলাই সেইখনত নংপুৰ চিভিল হস্পিটেললৈ লৈ গ'ল আৰু বাকী এক্সিডেণ্ট কৰা গাড়ীখনত যি দুজন আৰু আৰোহী আছিলে সিহঁতি হাতীগাঁৱলৈ পলাই গুচি আহিলে তাত গাড়ী ড্ৰাইভাৰটো আছিলে আৰু কোনোবা আছিলে বুলি কৈছে লগত আৰু দুটা নে এটা আছিলে কোন আছিলে আমি সঠিককৈ ইমান মই তাত সুধিব পৰা নাই অসমৰ DGP ছাৰকো মই অনুৰোধ কৰিছোঁ কেছটো ল'বৰ কাৰণে কেছটো মেঘালয়ৰ পৰা অসমলৈ হেণ্ডঅভাৰ কৰিবৰ কাৰণে গাড়ীখন কাৰ আছিলে গাড়ীখন আয়াতুল্লাহ ৱাদুদ্দৰ আছিলে এই গতিকে একো মইতো এই মুহূৰ্তত একো বাতৰি চোৱা বা হেৰি চোৱা মোৰ কোনো মানসিকতা নাই মই একদম মাকৰ অৱস্থা চূড়ান্ত বেয়া হৈছে বহুতো অৱস্থা একদম বেয়া হৈছে মাতৃগৰাকীৰ অৱস্থা অতি শোচনীয় নংপুত মৃত্যু হোৱা নম্ৰতাৰ দুৰ্ভোগে মাতৃৰ এতিয়া ক্ৰন্দন শুনা গৈছে ন্যায় বিচাৰিছে পিতৃ মাতৃয়ে নটা 50 মই কথা পাতিছোঁ ভাত খালি নে মই ভাত খাই আছোঁ ৰাতিপুৱা কেছ আছে সোনকালে উঠিবি তই কেছ আছে বুলি কৈছে আৰু কিবা কৈছিলে নেকি তেওঁ মই গৈছিলোঁ তাইক সুধিলোঁ কেছ আছে নে কাইলৈ আছে মই বোলো তই এতিয়া সোনকালে শুই থাক ৰাতিপুৱা সোনকালে উঠিব লাগিব ৰাতিপুৱা যে আপোনাক খবৰ দিবলৈ নম্ৰতা খবৰ দিবলৈ ৰিচা নামৰ ছোৱালীগৰাকীয়ে ফোন কৰিছিলে তাইক চিনি পায়নে মই নাপাওঁ এতিয়া কি বিচাৰে আপুনি ন্যায় পোৱাটো বিচাৰোঁ আৰু যাতে কোনো আমাৰ ছোৱালী বিচাৰি নাপাওঁ আৰু যাতে কোনো ল'ৰা ছোৱালীক তেনেকৈ নেমাৰে ইতিমধ্যে নম্ৰতাৰ পিতৃয়ে বিস্ফোৰক ভাষ্য আগবঢ়াইছে দুৰ্ঘটনাৰ পিছতে এজন চালকক লৈহে নংপু থানাত উপস্থিত হৈছিল প্ৰথম অৱস্থাত বাহনখন চালকজনে চলোৱা কথা কৈছিল যদিও নম্ৰতাৰ পিতৃয়ে নিয়া অধিবক্তাৰ জেৰাত মালিকে কি ক'ব কৈছে সেয়া কৈছে বুলি উল্লেখ কৰে চালকজনে পুৰস্কাৰ পিছত গাড়ীখন চাওঁ বিচৰাত গাড়ীখনৰ কথা তেওঁলোকে গুচি গ'ল বুলি কোৱাত গাড়ীখনৰ নম্বৰ লৈ তেওঁলোকে ফোন কৰিলে ফোন কৰাৰ পিছত গাড়ীৰ মালিকজনে এজন বেলেগ মানুহ ড্ৰাইভাৰ এজনক লৈ পেলাই নংপুৰ থানাত গৈ উপস্থিত হৈ সেইজনকে ড্ৰাইভাৰ বুলি দিলে কিন্তু ইতিমধ্যে যিজন আমাৰ এডভোকেট গৈছিল আগত তেওঁ ড্ৰাইভাৰজনৰ ওপৰত অলপ ডাউট হৈছিলে ডাউট হোৱাৰ কাৰণে তেওঁলোকক ক'লে গোটেই ল'ৰা ছোৱালীকেইটা গোটেইকেইটা গ'ল তালৈ যোৱাৰ পিছত ক'লে যে তোমালোকক মই প্ৰত্যেককে বেলেগে বেলেগে কথা কেইটামান সুধিম তোমালোকে ক'বা সিহঁতি প্ৰথম অৱস্থাত কাৰো লগত কাৰো কথাৰ মিল নাছিলে প্ৰথম অৱস্থাত তাৰ যেতিয়া এটা এটাকৈ সুধিলে তেওঁ ল'ৰাটোক যিটো প্ৰথম ড্ৰাইভাৰটোকে মাতিলে ড্ৰাইভাৰটোক মতাৰ পিছত ড্ৰাইভাৰটোক সুধিলে যে তুমি গাড়ী চলাইছিলে নে নাই তেওঁ ক'লে চলাইছিলোঁ তুমি সঁচা কথা কোৱা তুমি যদি সঁচা কথা নোকোৱা তেনেহ'লে মই তোমাক ইয়াত FIR লঞ্চ কৰি পেলাই তোমাক মই এৰেষ্ট কৰাম যেতিয়া অলপ তেওঁক এৰেষ্ট কৰাৰ ভাবুকি দিলে তেওঁ তেতিয়া ক'লে যে হয় মই গাড়ী চলোৱা নাই মোক মালিকে গাড়ী চলাইছোঁ বুলি ক'বলৈ কৈছে আৰু যেনেকৈ ক'বলৈ কৈছে মই তেনেকৈ ইয়াত আহি কৈছোঁ মই গাড়ী চলোৱা নাই মালিকে নিজে গাড়ী চলাইছিলে এতিয়া সেইটো এটা 2 নম্বৰ কথা প্ৰথম কথা হ'ল যে গাড়ীখন পলাই গুচি আহিছে এক্সিডেণ্ট কৰি এনেকুৱা এটা চিৰিয়াছ কণ্ডিশ্যন কিজন এক্সিডেণ্ট কৰি গাড়ীখনে যদি লগে লগে ভাল হস্পিটেলত যদি ভৰ্তি কৰিলেহেঁতেন নিশ্চয় তাই ট্ৰিটমেণ্ট এটা পালেহেঁতেন হয়তো তাইৰ লাইফটো থাকিলেহেঁতেন আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস বৰ্তমান লাইভত আছে দীপাংকৰ আন্নায়তন নামৰ AIDFৰ বিধায়কৰ এই পুত্ৰগৰাকী বৰ্তমান ক'ত আছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে মোবাইলটো ছুইচ অফ পলাতক অৱস্থাত আছে এইগৰাকী কি তথ্য আছে
নিশ্চয় চাওক আপুনি প্ৰাঞ্জল ইতিমধ্যে আমি দৰ্শকসকলক জনাইছোঁ যে এই মুহূৰ্তত ক'ত আত্মগোপন কৰিছে সেইগৰাকী AIUDFৰ বিধায়কৰ পুত্ৰ কাৰণ গোটেই ঘটনাটোত আমি প্ৰথমে যিটো সন্দেহ কৰিছিলোঁ কাৰণ দুটা পৃথকে ভাষ্য এই মুহূৰ্তত আৰক্ষীৰ সন্মুখত আহিছে আৰু আজিৰ দিনটোতকৈ দুখনকৈ আৰক্ষী থানাত দুখনকৈ এজাহাৰ দাখিল হৈছে আৰু দুয়োখন এজাহাৰ দাখিল কৰিছে গায়ত্ৰী অৰ্থাৎ যিগৰাকী নম্ৰতা বৰাৰ তেওঁৰ ইতিমধ্যে পিতৃয়ে দুখন এজাহাৰ দাখিল কৰিছে কিন্তু প্ৰথমে যিটো অনুমান কৰা হৈছিল যে এজন গাড়ী চালকে গোটেই গাড়ীখন নিয়ন্ত্ৰণ কৰি তেওঁৰ হাততে আছিল বা তেওঁ চলাই আছিল কিন্তু গোটেই তথ্য এই মুহূৰ্তত ফাদিল হৈছে কাৰণ ইছমাইল হক চৌধুৰী নামৰ যিজন লোকক MLAৰ পুত্ৰয়ে এক প্ৰকাৰ নাটকীয়ভাৱে সেইগৰাকী চালকৰ আসনত বহুৱাই এই যিখন নাটকৰ এটা অন্য ৰূপ দিবলৈ চেষ্টা চলোৱা হৈছিল আৰু এই মুহূৰ্তত জল পটপট হৈ পৰিছে সমগ্ৰ ঘটনা কাৰণ নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাটোত এই মুহূৰ্তত এটা অন্য শক্তি যে ক'ৰবাত জড়িত হৈছে এয়া এটা অনুমান হৈছে আৰু আন্নাতুল যিগৰাকী MLAৰ বিধায়ক পশ্চিম বিলাসীপাৰাৰ বিধায়কগৰাকীৰ পুত্ৰ এই মুহূৰ্তত পলাতক অৱস্থাত যে আছে সেয়া এক প্ৰকাৰ নিশ্চিত কাৰণ আমি বাৰম্বাৰ যোগাযোগ কৰিবলৈ চেষ্টা চলাই আছোঁ বাৰে ফোনটো ৰিং হৈ যদি হঠাৎ ফোনটো ফ্লাইট মুড কৰি দিয়া যেন আমাৰ লাগে কাৰণ ফোনটো ছুইচ অফ দেখুৱায় তাৰপিছত কিন্তু তেওঁ এই মুহূৰ্তলৈকে সংবাদ মাধ্যম আৰু আৰক্ষীৰ পৰা যেন ক'ৰবাত দূৰৈত অৱস্থান গ্ৰহণ কৰিছে সেয়া এই মুহূৰ্তত অনুমান হৈছে আৰু যিটো তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে যে গায়ত্ৰী বৰা আন্নায়াতুলৰ মাজত কিছু সম্পৰ্ক থকা বুলি তথ্য প্ৰকাশ পাইছে আৰু মৃগাংগ বড়ো আৰু প্ৰজ্ঞা বৰা দুয়োগৰাকী বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলিও জানিব পাৰিছোঁ গতিকে নম্ৰতা বৰা এই গোটেই কেৰেক্টাৰটোৰ মাজত পঞ্চমগৰাকী ব্যক্তি যাক মঙলবাৰে আমি গম পাইছিলোঁ যে মাজনিশাৰ ভাগত তেওঁক গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ পৰা তেওঁক উঠাই নি শ্বিলং অভিমুখে লৈ যোৱা হৈছিল কেৱল এয়াই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বে আমি এনে বহু আমাৰ অনুসন্ধান অব্যাহত আছে আমি ইতিমধ্যে বিলাসীপাৰাৰ পৰা আমি কিছু তথ্য সংগ্ৰহ কৰিছোঁ তাত স্পষ্ট ভাষাৰে আমি বহু এনে লোকৰ পৰা আমি তথ্য সংগ্ৰহ কৰিছোঁ যে আন্নায়াতুলৰ বৰ্তমান তেওঁ বিবাহিত তেওঁৰ পত্নীৰে সৈতে কিছু মতানৈক্যৰ সৃষ্টি হৈছিল তাৰ আৰু কথাটোৱে হৈছিল যে পৰকীয়া সম্পৰ্ক আন্নায়াতুলৰে বহু যুৱতীৰে এনেকুৱা ধৰণৰ সম্পৰ্ক আছিল যি হয়তো এয়া এটা কাৰণ হ'ব পাৰে যে গায়ত্ৰী প্ৰজ্ঞা নম্ৰতাহঁতক লগত লৈ শ্বিলং অভিমুখে গৈছিল তেওঁলোক কাৰণ এয়াই প্ৰথম ঘটনা নাছিল পূৰ্বেও তেওঁলোকে শ্বিলঙৰ বা মেঘালয়ৰ বিভিন্ন স্থানত তেওঁলোকে ফুৰিবলৈ যোৱাৰ তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে কিন্তু কম যে দুৰ্ভগীয়া এই মুহূৰ্তত নম্ৰতাৰ পিতৃ মাতৃ বা আত্মীয়সকলে বাৰম্বাৰ কেমেৰাৰ সন্মুখত কান্দি তেওঁলোকে মন্তব্য প্ৰদান কৰিছে তেওঁলোকে উচিত ন্যায়ৰ কথা কৈছে আনকি DGP হৰমিত সিঙৰ তেওঁলোকে হস্তক্ষেপ বিচাৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ সহযোগ বিচাৰিছে কাৰণ যদি কোনো প্ৰকাৰে যদি মুখ্যমন্ত্ৰীগৰাকীৰ যদি এটা তেওঁৰ নিৰ্দেশ আহে তেতিয়াহ'লে গোটেই ঘটনাটোৰ কিন্তু আৰক্ষীয়ে হেঁচা প্ৰয়োগ কৰি তদন্ত কৰিবলৈ এক প্ৰকাৰ বাধ্য হ'ব কিন্তু যিখন FIR আজি দিছপুৰ আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে নম্ৰতা বৰাৰ পিতৃয়ে আৰু সেই FIRখন এই মুহূৰ্তত ৰুজু হোৱা নাই কিয় ৰুজু হোৱা নাই বা কিহৰ বাবে আৰক্ষীৰ কেছটো ৰেজিষ্টাৰ কৰা নাই সেয়াও এই মুহূৰ্তত গোটেই ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নিশ্চয় দীপাংকৰ গোটেই ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নতুন পাক লৈছে নম্ৰতা বৰাৰ এই মৃত্যুৰ ঘটনাৰ এই সমগ্ৰ ঘটনাক হত্যাৰ কথা উল্লেখ কৰিছে সন্দেহ কৰিছে যে এই সমগ্ৰ ঘটনাৰ আঁৰত কিবা হত্যাকাণ্ড বা আন কেতবোৰ কথা জড়িত হৈ থাকিব পাৰে সেয়েহে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে আৰু আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰক বুলি দাবী জনাইছে পৰিয়ালৰ সদস্যসকলে কনিষ্ঠ অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুৰ ঘন ৰহস্য নম্ৰতাৰ লগত কি সম্পৰ্ক বিধায়ক পুত্ৰৰ কনিষ্ঠ অধিবক্তাৰ দুৰ্ঘটনাত মৃত্যু নে হত্যা নম্ৰতা বৰাৰ মৃত্যুকাণ্ডই লৈছে নতুন পাক বন্ধু বান্ধৱীক এৰি কিয় পলাইছিল বিধায়ক পুত্ৰ আন্নায়াতুল ৰহস্যখন মৃত্যুৰ ন্যায় বিচাৰি দুখন থানাত এজাহাৰ নম্ৰতা বৰা নুমলীগড়ৰ 25 বছৰীয়া এগৰাকী জীয়ৰী কনিষ্ঠ অধিবক্তা হিচাপে থাকে গুৱাহাটীত আৰু বৰ্তমান তেওঁৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খাই পৰিছে এগৰাকী AIUDFৰ বিধায়কৰ পুত্ৰ এয়া স্বাভাৱিক মৃত্যু আৰু তাতকৈ ডাঙৰ প্ৰশ্ন হৈছে আৰক্ষীৰ তদন্ত বৰ্তমান কি গতিৰে কোন গতিৰে আগবাঢ়িছে যিমানেই সময় বাগৰিছে সিমানেই কিন্তু গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে এই নম্ৰতাৰ মৃত্যুৰ ৰহস্য সময় বাগৰাৰ লগে লগে বিভিন্ন পাকৰ মাজত এই গোটেই ঘটনাটোৰ কেইবাটাও নতুন নতুন দিশ এই মুহূৰ্তত উন্মোচন হৈছে
শেহতীয়াকৈ এই ঘটনাটোৰ সৈতে নাম সাঙুৰ খাইছে এগৰাকী AIUDFৰ বিধায়কৰ নাম আৰু পশ্চিম বিলাচীপাৰাৰ হাফিজ বছিৰ আহমেদ কাছিম নামৰ সেইগৰাকী বিধায়কৰ পুত্ৰ আনায়াতুল্লাহ সেই নিশা সেই বাহনখনতে উপস্থিত আছিল মঙলবাৰে মাজনিশা প্ৰায় 1:40 আৰু গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ পৰা হুণ্ডাই সেই বিলাসী বাহনখন ৰাওনা হৈছিল শ্বিলং অভিমুখে লগত আছিল নৰ্মতাৰ প্ৰজ্ঞা গায়ত্ৰী আৰু আন এক সতীৰ্থ মৃগাংগ আৰু তাৰ ভিতৰতে ৰহস্যজনকভাৱে আছিল AIUDFৰ বিধায়কগৰাকীৰ পুত্ৰ আন্নাতুল তেওঁলোক শ্বিলঙলৈ গ'ল ঠিকেই আৰু ঠিক 4:40 তেওঁলোকে গুৱাহাটী অভিমুখে ৰাওনা হৈছিল আৰু তেনে মুহূৰ্ততেই নংপুত সংঘটিত হৈছিল এই ভয়ংকৰ শোকাবহ দুৰ্ঘটনাটো যি দুৰ্ঘটনাটোত কোৱা হৈছে যে এখন ৰৈ থকা ট্ৰাকক খুন্দা মাৰিছিল সেই বাহনখনে কিন্তু যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে বাহনখনৰ বাওঁফালেহে কিছু আঘাতৰ চিন এই মুহূৰ্তত স্পষ্ট তেনে মুহূৰ্তত গোটেই ঘটনাটো কিন্তু এই মুহূৰ্তত পাপৰি অধিক ৰহস্যৰ মাজত সোমাই পৰিছে যাৰ উত্তৰ কাৰোৰে হাতত নাই নুমলীগড়ৰ সেই নম্ৰতাৰ ঘৰখনৰ পৰাও আত্মীয় পিতৃ মাতৃয়ে এই মুহূৰ্তত প্ৰশ্ন কৰিছে আৰক্ষীক মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে আৰু তেওঁলোকে গোটেই ঘটনাটাৰ এটা সঠিক তেওঁলোকে ন্যায় বিচাৰিছে তাইক তেনেকৈ নিৰ্দয়ভাৱে এৰি থৈ আহিলে আৰু 2 নম্বৰ কথা হ'ল ড্ৰাইভাৰজন তেওঁলোকে ডুপ্লিকেট কৰিছে 2 নম্বৰী কৰিছে এইটো এটা 420 কেছত সেইটো পৰিব লাগেই যেতিয়াই দুৰ্ঘটনাটো সংঘটিত হৈছিল তেতিয়াই সেই ঘটনাস্থলী ত্যাগ কৰিছিল AIUDFৰ বিধায়কৰ পুত্ৰগৰাকীয়ে আমতাজুলে আন এগৰাকী সতীৰ্থৰ সহযোগত তেওঁ নংপু এৰি গুৱাহাটী পাইছিল আৰু বাকী কেইগৰাকী আহত হৈ তাত পৰি ৰৈছিল আৰু তেনে মুহূৰ্ততে মৃগাংগ বৰুৱা আৰু প্ৰজ্ঞা বৰাই সেইগৰাকী নম্ৰতা বৰাৰ লগত লৈ তেওঁলোকে নংপুৰ অসামৰিক চিকিৎসালয়লৈ গৈ উপস্থিত হৈছিল আৰু তাৰ পিছত গোটেই ঘটনা এই মুহূৰ্তত দৰ্শকসকলৰ সন্মুখত কিন্তু ক'ব বিচৰা হৈছে যে এই গোটেই ঘটনাটো হত্যাকাণ্ড ছাছপেক্টেড মাৰ্ডাৰ বুলি এই মুহূৰ্তত পৰিয়ালৰ লোকে দুখনকৈ আৰক্ষী থানাত দুখন এজাহাৰ দাখিল কৰিছে গতিকে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ লগতে অসম আৰক্ষীৰ আনকি DGP আৰক্ষী থানাকেইখনৰ শীৰ্ষ আৰক্ষী বিষয়াক গোটেই ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ মোৰ দাবী উত্থাপন কৰিছে নম্ৰতা বৰাৰ পৰিয়ালৰ বৰ্গই